নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মোৰ ইউটিউব চেনেল টাইমছ আসামলৈ আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই এটা সিৰিজ লৈ আহিছোঁ, যিটো সিৰিজ আগন্তুক যি 12 ছেপ্টেম্বৰত APSC প্ৰিলিমছৰ এক্সাম আহি আছে, তো তাৰ বাবে মই 1500 জিকে টপ 1500 জিকে মই লৈ আহিছোঁ। তো এই 1500 জিকেৰ যিটো সিৰিজ, এই সিৰিজটো এক্সামক লৈকে এক্সাম নোহোৱালৈকে এইটো সিৰিজটো চলি থাকিব। আৰু এই যি সিৰিজ মই লৈ আহিছোঁ, এই সিৰিজত মই 1500 কুৱেশ্যন মই কমপ্লিট কৰিম, টপ 1500 কুৱেশ্যন মই কমপ্লিট কৰিম। আৰু এই যি টপ 1500 কুৱেশ্যন কমপ্লিট কৰিম, তাত মই ডেইলি 50টাকৈ কুৱেশ্যন মই এই সিৰিজৰ 50টাকৈ ডেইলি মই দিম। আৰু সেই 50টা কুৱেশ্যন গৈ কেনে টোটেলত 1500 কুৱেশ্যন মই আপোনালোকক দিম এক্সামৰ বাবে। তো আপোনালোকেও এই যিখিনি কুৱেশ্যন আছে, এইখিনি কোনো অপশ্যন নাথাকে, ওৱান লাইনাৰ কুৱেশ্যন হয়। আপোনালোকে চাই কেনেকুৱা পায় আপোনালোকে মোক জনাব। বাকী মই আগত যেনেকুৱা ইণ্ডিয়ান হিষ্ট্ৰী মই শিকাই আছোঁ, য'ত মই অপশ্যন দিছোঁ, তেনেকুৱা নহয়, ইয়াত ওৱান লাইনাৰ হ'ব। তো আজি পলম নকৰি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াত প্ৰথম দিয়া আছে কুৱেশ্যনটো, পইণ্টটো, জাম আথন ইজ এন এক্সট্ৰা অৰ্ডিনাৰী উড ক্ৰাফ্ট অফ হুইচ ট্ৰাইব। এইটো কাৰ্বি ট্ৰাইবৰ লগত জড়িত। নেক্সট 2 নম্বৰটো আছে, Sutia people are the descendant of the Sino-Tibetan family of Mongolian origin. 3 নম্বৰটো আছে, the original language if the Sutia originate from the original language is the Sutia originate from Tibeto-Burman language. মানে অৰিজিনেল লেংগুৱেজটো চুটিয়াৰ মানে অৰিজিন ক'ৰ পৰা আহিছে, এইটো Tibeto-Burman লেংগুৱেজ। এইটো মোৰ অলপমান টাইপ কৰোঁতে খেলি মেলি হ'ল। নেক্সট 4 নম্বৰটো আছে, কলিতা ইজ এন ইথনিক গ্ৰুপ অৰ কাষ্ট অফ হিন্দু বিলং টু ক্ষত্ৰিয়াৰ পৰা আহিছে। নেক্সট আহিল 5 নম্বৰটো, জালিয়া কৈবৰ্ত অৰ কেয়ট অৰিজিনেলি বিলং টু অষ্ট্ৰিক মংগলইড। নেক্সট 6 নম্বৰ আছে, লো হো লা হাই এণ্ড লালি হিলাই লাই আৰ দ্য 2 টাইপছ অফ ট্ৰেডিশ্যন ছং অফ তিৱা। লো হো লা হাই এণ্ড লালি হিলাই লাই, এই দুটা ছং ট্ৰেডিশ্যনেল ছং হয় তিৱাৰ। নেক্সট তৰাচিৰা ইজ এ ট্ৰেডিশ্যনেল ফেষ্টিভেল অফ ঠেঙাল কছাৰী। তৰাচিৰা যি ট্ৰেডিশ্যনেল ফেষ্টিভেল আছে, সেইটো ঠেঙাল কছাৰীৰ হয়। নেক্সট বেম্বো গড ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট ফেষ্টিভেল অফ শৰণীয়া কছাৰীৰ বেম্বো গড ইম্পৰ্টেণ্ট ফেষ্টিভেল হয়। নেক্সট আছে, বুচু ইজ এন ইম্পৰ্টেণ্ট ফেষ্টিভেল চেলিব্ৰেটেড বাই ডিমাচা। বুচু ফেষ্টিভেল চেলিব্ৰেট কৰে ডিমাচাসকলে। নেক্সট থামচাট ইজ ৰিটেন কোড বাই টাইফাকে ট্ৰাইব অফ গেট। তো তামচাকে যি ৰিটাৰ্ণ কোড আছে, সেইটো টাইফাকে ট্ৰাইবসকলে ব্যৱহাৰ কৰে। এইটো যোনটো মই কুৱেশ্যনটো দিছোঁ আপোনালোকক, 3 নম্বৰ কুৱেশ্যনটো, সেইটো মই শুদ্ধ কাৰেক্ট কৰি দিছোঁ। দ্য অৰিজিনেল লেংগুৱেজ অফ হ'ব লাগিছিল, সেইটো ইফ আছে। অফ দ্য চুতীয়া অৰিজিনেটেড ফ্ৰম, ক'ৰ পৰা আহিছিল অৰিজিনেট তেওঁলোকৰ লেংগুৱেজখিনি চুতীয়াৰ, সেইটো আহিছিল টিবেটো-বুৰ্মান লেংগুৱেজৰ পৰা চুতীয়াসকলৰ লেংগুৱেজটো অনা হৈছিল। এইটো অৰিজিনটো সেইটো কৈছে 3 নম্বৰটো। মোৰ এইটো ইফ নহয়, তাত অফ হ'ব লাগে। নেক্সট পেজলৈ আহিছোঁ, দ্য দেউৰী কমিউনিটি বিলংছ টু দ্য চিনো-টিবেটিয়ান অৰিজিন। দেউৰী কমিউনিটি কোনটো হেৰিৰ পৰা বিলং কৰে, চিনো-টিবেটিয়ানৰ পৰা। দ্য পিপল অফ দেউৰী ট্ৰাইব আৰ মেইনলি ডিভাইডেড ইনটু 4 গ্ৰুপছ অফ ক্লেন্স। দেউৰী ট্ৰাইবটো কেইটা ভাগত মানে ভাগ হয়, কেইটা ক্লেনত ভাগ হয়, সেইটো 4টা ক্লেনত ভাগ হয়। নেক্সট পৰাগ ইজ অলছ' ন'ন এজ নৰসিংহা বিহু। পৰাগক নৰসিংহ বিহু বুলিও জনা যায়। হাইডাং আৰ দ্য ট্ৰেডিশ্যনেল ফ্লক ছং অফ সোণোৱাল কছাৰী। হাইডাং এটা ট্ৰেডিশ্যনেল ফ্লক ছং হয় সোণোৱাল কছাৰীৰ। নেক্সট স্বৰ্গ গুৰিতৰা ইজ এ কাষ্টম কানেক্টেড উইথ আছামিজ মেৰিজ। আছামিজ মেৰিজৰ লগত জড়িত স্বৰ্গ গুৰিতৰা। নেক্সট বিহু ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই, কোনে চেলিব্ৰেটেড কৰে, ৰাভাসকলে। ফকৰকান্তি ইজ চেলিব্ৰেটেড বাই, এইটো ৰাভাসকলে কৰে। খেৰাই পূজা ইজ পাৰফৰ্ম বাই বড়োসকলে খেৰাই পূজা কৰে। আছাম ষ্টেট পাছ উইথ হাণ্টিং বিল ইন 2015। আছাম ষ্টেটে পাছ কৰিছিল উইথ হাণ্টিং বিল কিমান চনত, 2015 চনত। আছাম ষ্টেট বিকাম দ্য ফাৰ্ষ্ট ষ্টেট টু লিগেলি বেন দ্য স্ম'কলেছ
Tobago on 13 February. Next 21 question. Bhasha Shahid Divas or Language Martyrs Day was observed on 19 May 2014 in the northeast state of India. The name of the state was Assam. 22 নম্বৰ কোৱেশ্চনটো আছে কেপিটেল সিটি অফ আসাম অসমৰ কেপিটেল সিটি দিছপুৰ 23 নম্বৰ কোৱেশ্চন আছে when did the British annex Assam কেতিয়া ব্ৰিটিছসকলে অসম annex কৰিছিল দখল কৰিছিল 1826 24 February. The first phase of Muammarya rebellion was started in কিমান চনত 1769 আৰু কাৰ দিনত হৈছিল কমেন্ট কৰি জনাব. Next question Kanaklata Borua was the first matriarch of 1942 revolution in Assam. Kanaklata Boruai 1942 চনৰ আন্দোলনত শহীদ হৈছিল. Sylhet district was separated from Assam and given to Pakistan in 1947. Sylhet district পাকিস্তানলৈ গৈছিল 1947ত অসমৰ পৰা. Next Nagaland was separated from Assam in 1963. Nagaland অসমৰ পৰা separate হয় 1963. July 2012 was violence in the state broke out with riots between the indigenous Bodos and Bengali Muslim and Bodor মাজত যে হেই হৈছিল মানে ভায়োলেন্স হৈছিল কিমান চনত 2012 জুলাই মাহত. নেক্সট আহিল in 1972 Mizoram was separated from Assam. মিজোৰাম অসমৰ পৰা সেপাৰেট হয় কিমান চনত 1972. নেক্সট 30 নম্বৰ কোৱেশ্চন Assam state was established in 1947. 31 question Assam was formerly known as Kamrupa. অসমক কামৰূপা নামেৰেও জনা যায়. AGP or অসম গণ পৰিষদ came to power in Assam in 1985. অসম গণ পৰিষদৰ চৰকাৰ প্ৰথম আহে 1985 চনত. Next the Guwahati Tea Auction was established in the year 1970. 34 question Brajavali language is used by Shankardev to written Borgit. Brajavali language use কৰা হৈছিল বৰগীত ৰচনা কৰাৰ ক্ষেত্ৰত. Next question 4 times Mahatma Gandhi visit in Assam. Mahatma Gandhi কিমানবাৰ অসমলৈ ভিজিট কৰিছিল অসমলৈ আহিছিল তেওঁ 4 বাৰ. Next the Assam Cooperative Sugar Mill Limited was the name of the first sugar mill in Assam. Sugar mill of Assam ক'ত আছে বৰুৱা বামুণগাঁও 1955 চনত এটো বনোৱা হৈছিল আৰু এই নামটো আছে Assam Cooperative Sugar Mill Limited. Next in 1926 Assam hosted Indian National Congress session for the first time. ক'ত হৈছিল অধিৱেশনখন পাণ্ডুত হৈছিল. The first peasant uprising against the British was known as Phulaguri Thua 1861. কিমান জন মৰিছিল 39 জন মৰিছিল. In 2007 Assam hosted national game. ইয়াত মাস্কটো কি আছিল ইয়াত মানে যেটো ৰংমন. Next question 40 নম্বৰ বিশ্বসিংহ established the Koch dynasty. বিশ্বসিংহই Koch dynasty কিমান চনত বনাইছিল এটো আপোনালোকে কমেন্ট কৰি জনাব যাৰ ল'ৰা আছিল নৰনাৰায়ণ আৰু চিলাৰায়. 41 হল Durjaya was the capital of Pala dynasty in Assam. Durjaya Pala dynasty capital হয় অসমত. 42 question Ahom Sahitya Sabha was first founded in the year 1917. 1917 চনত অসম সাহিত্য সভা প্ৰথমতে গঠিত হৈছিল. Next question Sudhalata Duara and Sukhalata Duara was the first graduate of Assam. অসমৰ first graduate Sudhalata Duara আৰু Sukhalata Duara মহিলাৰ ভিতৰত. Next question Purandar Singha was the last king of Ahom Kingdom in Assam. Purandar Singha Ahom বংশৰ অসমত প্ৰথম লাষ্ট শাসনজন ৰজা আছিল. In 1966 Bhogeshwar Barua wins a medal in Asian Games. Asian Gamesত মেডেল পদক অৰ্জন কৰা প্ৰথম ব্যক্তিগৰাকী হ'ল ভোগেশ্বৰ বৰুৱা 1966 চনত. Next question in 1889 oil drilling started in Assam. 1889ত আমাৰ অসমত oil drilling হয়. Next question 47 Nalini Bala Devi was the first female Padma Shri award winner from Assam. Nalini Bala Devi প্ৰথম গৰাকী ফিমেল যোনে পদ্মশ্ৰী এৱাৰ্ড অসমৰ পৰা প্ৰথমবাৰ পাইছিল.
অসমৰ ফালৰ পৰা ৰিপ্ৰেজেণ্ট কৰি নেক্সট কুৱেশ্যন 48 Ahom king Gadadhar Singha built the Umananda temple in 1694 Gopinath Bordoloi was the first Assamese to receive Bharat Ratna কিমান চনত পাইছিল আপোনালোকে কমেন্টত জনাব maybe 2001 চনত next question Padmanath Gohai Borua was the first president of Assam Sahitya Sabha in 1917 আৰু এইখিনি আজি 50টা কোৱেশ্চন মোৰ আছিল এইটো ওৱান লাইনাৰ কোৱেশ্চন দিছো সিৰিজ অসমক লৈ দিছো আৰু এইখিনি যি মই 1500 যি টাৰ্গেট কৰিছো 12 ছেপ্টেম্বৰৰ যি এক্সাম হ'ব এপিএসসিৰ প্ৰিলিমছ তাৰ বাবে মই টপ 1500 কোৱেশ্চনৰ মই যি সিৰিজ লৈ আহিছো এটো আপোনালোকে পলম নকৰি সকলোৱে যাতে চাই তাৰ বাবে মই আপোনালোকক সেৱা জনাইছো আৰু আপোনালোকে যাতে যিমান পাৰে এটো শেয়াৰ কৰিব পাৰে যাতে মোৰ যিখিনি বন্ধু বান্ধৱী এপিএসসি দিবলৈ হাজু হৈ আছে তেওঁলোকৰ অলপ হলেও ৰিভিজনৰ বাবে কিছু পৰিমাণে সহায় হয় তাৰ বাবে আপোনালোকে শেয়াৰ কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰক আৰু ভাল লাগিছে যদি আপোনালোকে লাইক কৰক ভিডিওটো চাওক আৰু লাইক কৰক আৰু শেয়াৰ কৰক আজিলৈ এইখিনিয়ে ধন্যবাদ